কেৰাহীত অকণমান তেল গৰম কৰি লৈ আছোঁ। তেলখিনি গৰম কৰি আছে সেইটো কাৰণে ইয়াতে মই অকণমান ব্ৰইলাৰৰ মাংস বনাম। মাংসখিনি হৈছে এইখিনি। মাংসখিনি মই পূৰা কাৰাকৈ ভাজি লৈছোঁ। ভাজি লৈ পেলাই পিছত এতিয়া মই মাংসখিনি বনাব লৈছোঁ। ইয়াতে মই কাটি লৈছোঁ অকণমান পিঁয়াজ আৰু অলপমান নহৰু অকণমান থেতি দি লৈছোঁ। লৈ পেলাই ইয়াতে তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই পিঁয়াজ আৰু নহৰুখিনি দি দিম। দি পেলাই ৰঙাকৈ ভাজি ল'ম। ভাজি লৈ পেলাই পিছত মই মছলাখিনি দিম। এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ। মই মাংসখিনি বনাবৰ কাৰণে অকণমান পটাত পিহি লৈছোঁ কেঁচা জলকীয়া আৰু অলপ গৰম মছলা। গৰম মছলাৰ কাৰণে মই লৈ লৈছোঁ ইয়াতে আদা, ইলাচি, লং, জিৰা গোটেইখিনি মছলা লৈ পেলাই পটাত পিহি লৈছোঁ। ইয়াতে মই বাটিত দিলোঁ কেঁচা জলকীয়া অকণমান দিলোঁ। দি পেলাই ইয়াতে গৰম মছলাখিনি দিলোঁ পটাত পিহি লোৱা। তাৰপিছতে ইয়াতে মই অকণমান হালধি গুড়ি দি দিছোঁ। আধা চামুচকৈ দুবাৰ দিলোঁ, 1 চামুচ দিলোঁ আৰু ইয়াতে দিলোঁ জলকীয়া গুড়ি 1 চামুচ। দি পেলাই নিমখ দিলোঁ। দি পেলাই গোটেইখিনি মই পানী দি মিলাই লৈ আছোঁ। মিলাই লৈ পেলাই পিছত এইফালে পিঁয়াজ আৰু নহৰুখিনি ৰঙাকৈ ভজা হৈ গ'ল। ইয়াতে মই মছলাখিনি এড কৰি দিলোঁ। দি পেলাই এইখিনি পূৰা অকণমান ভাজি ল'ম যাতে মছলাৰ চেণ্টটো যায়গৈ। ভাজি লৈ পেলাই পিছত মই মাংসখিনি দি দিলোঁ। মাংসখিনি দিয়াৰ পিছত মই প্ৰায় 10 মিনিটমান সময় মাংসখিনি কাৰাকৈ ভাজি ল'ম। ভাজি লৈ পেলাইহে পিছত মই অকণমান পানী এড কৰিম। ইয়াতে মই পূৰা কাৰাকৈ ভাজি লৈ আছোঁ আৰু ইয়াতে সেয়া ভজা হৈ আছে। অলপ পানী আছে তলত। পানীখিনি শুকাই যোৱাৰ পিছতহে মই অকণমান গৰম পানী এড কৰিম। গৰম পানীখিনি এড কৰাৰ পিছত মই 5 মিনিটমান সময় ঢাকনটো লগাই দিম। ঢাকনটো লগাই দিয়াৰ পিছত যেতিয়া মাংসখিনি পূৰা সিজি যাব, সিজি যোৱাৰ পিছতহে মই গেছটো অফ কৰিম। তাৰ আগতে মই পানীখিনি শুকাই গৈছে। এতিয়া মই অলপমান গৰম পানী দিছোঁ। গৰম পানী দি পেলাই মই ঢাকনটো লগাই দিম আৰু ইয়াতে। কাৰণ ব্ৰইলাৰৰ মাংস ইমান এটা টান নাথাকে, অকণমান কোমলেই থাকে। সেইকাৰণে মানে বেছি সময় আৰু নবনাওঁ, অলপ সময় বনাম। আজিলৈ